যিসকল ছাত্ৰীয়ে এই নিযুত মইনা আঁচনি ধন পাব তেওঁলোকে স্কুটি লাভ কৰিব পাৰিবনে নাই এইটো ভিডিঅ'ৰ একেবাৰে শেষত জনাই দিয়া হ'ব। গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ খবৰ সদায় লাভ কৰিব পাৰে। এই মুহূৰ্তত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা গুড নিউজ। ৰাজ্যৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছিল। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে। ইয়াৰ পিছতে ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিলে যে এই নিযুত মইনা আঁচনি ধন কেতিয়া প্ৰদান কৰিব। ইতিমধ্যে ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে ৰাজ্যৰ ছোৱালীসকলক প্ৰতি মাহত প্ৰায় 1250 টকাকৈ দিয়া হ'ব আৰু ইয়াৰ নাম দিয়া হৈছে নিযুত মইনা আঁচনি। আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ছোৱালীয়ে এই টকা লাভ কৰিব পাৰিব। এতিয়া প্ৰশ্ন হৈছে যে ৰাজ্যৰ ছোৱালীসকলে এই নিযুত মইনা আঁচনি ধন কেতিয়া লাভ কৰিব। ইয়াক লৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতে কৈছে যে 6 অক্টোবৰত ৰাজ্যৰ ছাত্ৰীসকলে এই নিযুত মইনা আঁচনিৰ যিটো ধন আছে সেই ধন লাভ কৰিব। লগতে তেখেতে কৈছে যে প্ৰতি মাহৰ 10 তাৰিখে ছাত্ৰীসকলে লাভ কৰিব এই ধন। ছাত্ৰীসকলে চিন্তিত হৈ আছিল যে এই নিযুত মইনা আঁচনি ধন কেতিয়া প্ৰদান কৰিব। ইতিমধ্যে ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে 6 অক্টোবৰত ৰাজ্যৰ ছোৱালীসকলে এই প্ৰথমটো কিস্তি লাভ কৰিব আৰু ইয়াৰ পিছতেই কিন্তু প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ যিটো ধন আছে প্ৰায় 1250 টকাকৈ লাভ কৰিব পাৰিব। নিযুত মইনা আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া শুনাই ল'ব বিচাৰিছোঁ। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। তেখেতে কৈছে যে নিযুত মইনা আঁচনিৰ যিটো ধন আছে এই ধন 6 অক্টোবৰত দিয়া হ'ব আৰু ইয়াৰ পিছতে প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন ছাত্ৰীসকলৰ বেংক একাউণ্টত দিয়া হ'ব। গতিকে টেনশ্যন কৰিব নালাগে, এই ধন নিজৰ বেংক একাউণ্টত সোমাই যাব। যিসকল ছাত্ৰীয়ে এই ধনৰ কাৰণে আবেদন কৰিছিল তেওঁলোকে প্ৰতি মাহত এই টকা পাই থাকিব আৰু যিসকলে আবেদন কৰা নাই তেওঁলোকে নেক্সট ইয়াৰ অৰ্থাৎ 2025 বৰ্ষত আবেদন কৰিব পাৰিব। তাৰপিছত এনেকৈ কিন্তু তেওঁলোকে এই টকা লাভ কৰিব পাৰিব। এই নিযুত মইনা আঁচনিৰ কাৰণে যদি সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। হোৱাটছআপ গ্ৰুপৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। জনাব বিচাৰিছোঁ যে যিসকল ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰ কাৰণে আবেদন কৰিছে আৰু তেওঁলোকে টকা পাব তেওঁলোকে কিন্তু প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত যিটো ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা হয়, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰদান কৰা হয়, সেই এৱাৰ্ড কিন্তু তেওঁলোকে নাপাব। এক কথাত ক'বলৈ গ'লে যদি নিযুত মইনা আঁচনি ল'ব বিচাৰে তেতিয়াহ'লে স্কুটি ল'ব নোৱাৰিব আৰু যদি স্কুটি ল'ব বিচাৰে তেতিয়াহ'লে নিযুত মইনা আঁচনি ল'ব নোৱাৰিব। এই দুটাৰ ভিতৰত যিকোনো এটা ল'ব পাৰিব।